নমস্কাৰ, আজি আমি গৈ আছো জংগল ৰিসৰ্ট অৰুণাচললৈকে আৰু বিহুপুৰীয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ মান দূৰতে অৱস্থিত। দুৰপাঙৰ পৰা প্ৰায় 4 কিলোমিটাৰ মান দূৰত। আৰু যদিও জংগল ৰিসৰ্টখন আপোনাৰ অৰুণাচলতে আছে, ইয়াতে এন্ট্ৰি কাৰণে কোনো ইনাৰ লাইন পাৰমিটৰ প্ৰয়োজন নহয়। আমি আহি পালো জংগল ৰিসৰ্টৰ গেটখন আৰু তাৰ পৰা সোমাই আহি জংগল ৰিসৰ্ট যিখন হোটেলৰ বা ৰেষ্টুৰেণ্টৰ বিল্ডিং সেখান দেখি পালো আৰু গাড়ীখন পাৰ্কিং কৰাৰ পিছত আমি ইয়াতে অলপ ফটো উঠিলো, লগতে সাইট চিন কৰিবলৈ ওলাই গলো। জংগল ৰিসৰ্টখন এখন চাহ বাগিচাৰ মাজত অৱস্থিত আৰু চাৰিওফালে আপোনাৰ বেলেগ বেলেগ গছ আছে, যেনে কমলা গছ আছে আৰু তেওঁলোকে ধুনীয়া এখন কৃত্ৰিম ৱাটাৰফল বনাই থোৱা দিছে। লগতে নতুনকৈ এখন আপোনাৰ সুইমিং পুলো তেওঁলোকে খুলি আছে, যদিও এতিয়ালৈকে সেইখন এক্টিভ হোৱা নাই। আৰু লগতে তেওঁলোকে এক্টিভিটি এৰিয়াও এটা বনাই আছে, তেওঁলোকে ডেভেলপ কৰি আছে। আমি এক্টিভিটি এৰিয়াৰ পৰা ওলাই আহি মেইন যিখন বিল্ডিং আছে, আপোনাৰ হোটেল আছে, সেইখনৰ ৰেষ্টুৰেণ্টলৈকে ওলালোঁ। ৰেষ্টুৰেণ্টখন আছে আপোনাৰ 4 নম্বৰ মহলা আৰু লিফ্টেৰে আমি ওপৰলৈকে গৈ আছোঁ। এইখন ৰেষ্টুৰেণ্ট হয় আৰু ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে তেওঁলোকে। বহুত ডাঙৰ এৰিয়া হয়, লগতে আহল বহলো হয়। আমি মেনুখন চাই অলপ খাদ্যৰ অৰ্ডাৰ দিলোঁ আৰু অৰ্ডাৰ দিয়াৰ পিছত আমি যিখন বেলকনি আছে, আপোনাৰ বৰ ডাঙৰ এৰিয়া ৰেষ্টুৰেণ্টখনৰ, বেলকনিলৈকে ওলাই আহিলোঁ আৰু ইয়াৰ পৰা ধুনীয়া চাইট চিন হয় একদম। এখন সৰু জুলনা এখন আছে, তাতে ছোৱালীয়ে খেলিবলৈ গুচি গ'ল। আমাৰ অৰ্ডাৰ আহি পালে আৰু আমি ভিতৰলৈ আকৌ সোমাই আহিলোঁ। এতিয়া বেলকনিৰ পৰা আপোনাৰ ধুনীয়া চাইট চিন একদম চাৰিওফালে দেখি পায়। আৰু যিহেতু এতিয়া ভাটিবেলা হৈছে, আহি আবেলি আপোনাৰ সূৰ্যত বৰ ধুনীয়াকৈ দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা একদম ৰঙচুৱা হৈ আছে। কিছু সময় ৰেষ্টুৰেণ্টত কটাই উঠি আমি তললৈকে নামি আহিলোঁ আৰু এতিয়া অন্ধকাৰ হৈছে আহি। ৰাতি দেখিবলৈ বৰ ধুনীয়া হৈ থাকে, চাৰিওফালে তেওঁলোকে লাইটিং ধুনীয়া, বৰ কৃত্ৰিম ৱাটাৰফলখনো ধুনীয়াকৈ লাইটিং কৰি থৈ দিছে তেওঁলোকে। আৰু প্ৰায় দিনটো কটাই উঠি আমি এতিয়া ঘৰলৈ ৰিটাৰ্ণ হ'বলৈ ওলাইছোঁ। ধন্যবাদ সকলোকে।